হাই গাইজ, একচুৱেলি আজি আহিছোঁ মানে ইয়াত মাতিছে মানে কবিতা উন্মোচন কৰিব, তো সেইটো কাৰণে আহিছোঁ। তো ইয়াতো ব্লগটো আপুনি নিশ্চয় গম পাব আৰু দেখিলে গম পাব। আৰু কি কবিতাটোৰ নাম এতিয়ালৈকে মই জনা নাই, তো ভিতৰলৈ গ'লেহে গম পাম। তো ঠিক আছে, এবাৰ আমি ভিতৰলৈ যাওঁ, তাতে কি কবিতা উন্মোচন কৰে। তো বলক এবাৰ আমি ভিতৰলৈ যাওঁ, তাত কি কৰি আছে। মোৰ লগতে আছে ইয়াৰে স্কুলৰ ষ্টুডেণ্ট এজন আৰু মোৰ ভাইটি। নামটো কৈ দিয়া, কি নাম আছিল? সুদীপ সাহা। সুদীপ সাহা। কোন ক্লাছ? ক্লাছ 10। ক্লাছ 10ত পঢ়ি আছে। তো বলক এবাৰ আমি যাওঁ ভিতৰলৈ। ভিতৰত মানে কি মানে কবিতা আজি উন্মোচন কৰিব, তাকে চাই আহোঁ বলক। আৰু নিশ্চয় আপোনালোক থাকিব মোৰ লগত। বলক এবাৰ তালৈকে যাওঁ। তেখেতে কৰিব বা তেখেতে নিৰ্ধাৰণ কৰিব বন্তি প্ৰজ্বলন অনুষ্ঠান এটা আছে। কবিতা এইবাৰ মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ বৰগুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক মোৰ শ্ৰদ্ধাৰ মাননীয় এইবাৰ মই আপোনালোকৰ ওচৰত চিনাকি কৰাই দিম আমাৰ এই অঞ্চলৰে আমাৰ আজি শ্ৰী পালৰ এই পুথিখন কবিতা পুথিখন উন্মোচন কৰিবলৈ এইখন সভা আৰু তেওঁ আজিৰ সভাত এই কবিতা পুথিখন উন্মোচন কৰিব ডক্টৰেট ডিগ্ৰী পাইছে। এইটো লৈ আমাৰ এটা অনুষ্ঠান কৰাৰ মোৰ এটা ডাঙৰ ইচ্ছা আছে। তেখেতে আমাৰ পৰা মান পাবলগীয়া, গতিকে তেখেতক আজি এই কিতাপখন উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। তো হাই গাইজ, একচুৱেলি কি অলৰেডি দেখা পালে মা আৰু বন্ধু অলৰেডি উন্মোচন হ'লে। তো বলক এবাৰ নেক্সট কি হয় দেখাই আছোঁ, বলক তালৈকে যাওঁ। এবাৰ মা আৰু বন্ধু এইটো উন্মোচন হৈ গ'ল আৰু বাকী পঢ়িছিলে। আৰু শিশু আলোচনীবিলাক যিখিনি আছিলে সেই সময়ত মই পঢ়া মতে ৰং আহে পাখি মেলি বুলি এখন আলোচনী আছিল, মই পঢ়িছিলোঁ। কিন্তু মোৰ আটাইতকৈ মনত পৰা কথাটো হৈছে কি, শিমলুতলা হাইস্কুলত আলোচনী সম্পৰ্কীয় ধাৰণাটো আনি দিছিল এজন ব্যক্তিয়ে, আৰু সেই ব্যক্তিজন হ'ল মহানন্দ মেধি। এই ল'ৰাটো যেতিয়া ক্লাছ 6 নে 5 পঢ়ি থাকে দেই, আমি 9-10 ল'ৰা, সি সৰু ল'ৰা, সি হাতেৰে কিছুমান কবিতা লিখি মানে তেওঁ নিজে লিখা আৰু তেওঁ পঢ়োঁতে মই
এখন মঞ্চত এই স্বনামধন্য লোকসকলৰ সৈতে একেলগে বহিব পোৱাৰ বাবে আজিৰ কবি মাণিক পাললৈ মোক আমন্ত্ৰণী পত্ৰ পঠোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতেই মই মোৰ শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় সভাপতি মহোদয়লৈ, কাৰণ মোক বাছনি কৰি দুআষাৰ ক'বলৈ যে তেওঁ সুবিধা দিছে তাৰ কাৰণে মই পুনৰবাৰ তেওঁক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতা আচলতে একদম যদি সাধাৰণ ভাষাত ক'বলৈ যোৱা যায় যে মানুহৰ যে আৱেগ অনুভূতি, মানুহৰ প্ৰতি মানুহৰ যি প্ৰেম, বিশ্ব প্ৰকৃতিৰ প্ৰতি মানুহৰ যি প্ৰেম, আচলতে তেওঁ কি ভাবে, তেওঁ কি চিন্তা কৰে, এই আটাইবিলাকৰ এক সুশৃংখলিত প্ৰকাশ, যাক আমি কবিতা বুলি কওঁ। আৰু কবিতাৰ প্ৰকাশভংগী বিভিন্ন কবিৰ চিন্তাধাৰাত বা বিভিন্ন কবিৰ লেখনিত বেলেগ বেলেগ হৈ প্ৰকাশ পায়। কিছুমান কবিৰ লিখা হয়তো বুজিবলৈ বহুত টান হয়, আৰু কিছুমান কবিৰ লিখা একেবাৰে সহজ ভাষাত, যিটো সৰল বুলি কোৱা হয়। তোমাৰ মনৰ অধিকাৰ জানো কোনো স্থান নাই? পাহৰি গ'লা নেকি সেই তাহানিৰ ফুলগুটি পুৰণি ল'ৰালি কালৰ কথা, য'ত আমি একেলগে খেলিছিলোঁ, পাতিছিলোঁ মনৰ কথা? হয়, আজিও আহিবানে তুমি মোৰ হৃদয়ৰ একাজৰী অঞ্জলিবোৰ? তোমাৰ উদ্দীপ্ত চাকিৰ পোহৰেৰে মোৰ হিয়াখন উজ্বলাই তুলিবলৈ তো গাইজ কবিতাটো উন্মোচন কৰিছে মা আৰু বন্ধু। মা আৰু বন্ধু ঠিক আছে, তো মা আৰু বন্ধুৰ বিষয়ে কি কৈ আছে দুই এষাৰ বলক এবাৰ মাণিক পাললৈ পৰিচয় কৰাই দি আছোঁ। মাণিক পালে কি কৈ আছে, যোনজন কৈ আছে সেই মাণিক পাল, আৰু তেখেতৰ ফটোটো মই অলৰেডি দেখাই আছোঁ। মাণিক পাল ধুনীয়া কবিতা ওলাইছে মা আৰু বন্ধু। তো বলক এবাৰ মাণিক পালে কি কি কয় তাৰে দুই এষাৰ আমি শুনো। বলক ভিতৰলৈ। শিক্ষকতা কৰে, তেওঁ আগৰে পৰা লিখে। সাহিত্য সংস্কৃতিৰ মুকলি মঞ্চ, তাৰে প্ৰশাসক ডক্টৰ আনোৱাৰ হাছান, তেওঁ মানকাচৰৰ, তেওঁ মোক বহুত উৎসাহ দিলে ফোনত মোৰ কবিতাবোৰ দেখি। তাৰপিছত মই সেইটো গোটতে কবি হোৱাৰ সপোন আৰু শিক্ষক এই দুটি কবিতাৰ বাবে মই সাপ্তাহিক কবিতাৰ যিটো প্ৰতিযোগিতা হয় তাতে মই শ্ৰেষ্ঠ মানপত্ৰ পালোঁ। তাৰপিছত মোৰ উৎসাহ আৰু দুগুণ বাঢ়ি গ'ল। লাহে লাহে বহু গোটতে মই যোগ হ'লোঁ। তাৰপিছত ফেচবুকতে বহুত কবিতা চৰ্চাৰ গোট আছে, সেইবোৰৰ ভিতৰত মই কিছুমানৰ নাম নল'লে মোৰ অকৃতজ্ঞ জ্ঞাপন কৰা হ'ব। সেই গোটসমূহ হ'ল অনুভৱ, মহিয়সী সেউজী সাহিত্য মঞ্চ, মালিয়াতা সাহিত্য সমাজ। এই গোটবোৰক মই বিভিন্ন প্ৰতিযোগিতাত কবিতা দিবলৈ আৰম্ভ কৰোঁ। সেইবোৰৰ পৰা মই শাৰদীয় যিটো প্ৰতিযোগিতা আছিল তাতে মই দ্বিতীয় স্থান লাভ কৰিলোঁ। সেই মানপত্ৰটোও মোক বহুত উৎসাহিত কৰিলে। তাৰপিছতে মই ফেচবুকতে থকা মুক্ত কবি কণ্ঠ নামৰ এটি আন্তৰ্জাতিক কবিতা সংগঠন আছে, তাতে মোৰ কবিতা কাব্যনীল ছাৰ তেওঁ চলায়। কাব্যনীলে মোৰ দুটা কবিতা খুব ভাল পালে। শংকৰদেৱৰ সংকলনত যিটো কবিতাটোৰ শিৰোনাম আছিল নামঘৰ, আৰু শাৰদীয় পূজা, এই দুটা কবিতা মই শৰৎ আৰু শংকৰদেৱ সংকলন মোৰ ইতিমধ্যে প্ৰকাশ পাইছে। তাৰপিছতে মই মোৰ বন্ধু অমলেন্দু নাথে কোৱাৰ দৰেই মই পেপাৰ পত্ৰিকাৰ ইমেইল আইডিবোৰ ল'লোঁ। ইমেইল আইডিত মই লিখনি পঠিয়াবলৈ আৰম্ভ। তোমাৰ ফলত মই আনন্দৰে হাঁহি মনৰ পৰি আমি বৰ ডাৱৰ মূৰত আঁতৰত, কিন্তু হঠাৎ খিৰিকীৰ নিবিড় সবুজ শাখাৰে বৈ অহা মিঠা বতাহৰ অমিয়া সুৰৰ পৰশে মনত পেলাই দিলে নিষ্ঠুৰ নিয়তিৰ সকাল মৃত্যু ৰমানিশাৰ কথা। আজিলৈ সামৰোঁ দেই বন্ধু, মৃত্যু ৰমানিশাই নিমাত আঘৰৰ চিঞৰবোৰে বাৰুকৈ আমনি কৰিছে বুজিছা। মনে শব্দ বিচাৰি পোৱা নাই, কলমে শব্দ লিখিব পৰা নাই। তো গাইজ এই কিতাপখন যোনে মানে বনাইছে মা আৰু বন্ধু, তে পৰিচয় কৰি কৈছোঁ মাণিক পাল, এখেত আছিল মাণিক পাল। নমস্কাৰ। তে দুই এষাৰ কি ক'ব কবিতাৰ বিষয়ে মই ৰাইজক জনালে ভাল আছিল।
মই কবিতা পুথিখনৰ নাম মা আৰু বন্ধু দিয়াৰ উদ্দেশ্য এইটোৱেই হ'ল তাৰমানে মাটো দিলোঁ কাৰণ ভগৱানৰ পিছত যদি মোৰ অন্তৰত কাৰোবাৰ স্থান আছে সেইটো হ'ল মোৰ মা। সেইকাৰণে মোৰ মাক শ্ৰদ্ধা আৰু মৰম জনাই মা নামটো দিলোঁ। আৰু বন্ধু দিলোঁ কাৰণ মোৰ আটাইতকৈ ওচৰৰ অন্তৰংগ বন্ধু ৰাণা বৰ্মন যোৱা 2019 চনৰ এপ্ৰিল মাহৰ 6 তাৰিখে হঠাৎ অকাল মৃত্যু হয়। তো তেওঁৰ মানে স্মৃতিটো সজীৱ কৰি ৰখাৰ বাবে পুথিখন মই মোৰ বন্ধু ৰাণা বৰ্মনলৈ উৎসৰ্গা কৰিছোঁ আৰু উৎসৰ্গিত কৰি মই পুথিখনৰ নাম মা আৰু বন্ধু দিছোঁ। আপোনালোকে পঢ়িব আৰু পঢ়ি কেনেকুৱা পায় জনাব। নিশ্চয় খুব ভাল। একচুৱেলি কবিতাটো খুব সুন্দৰ কবিতা লিখিছে, মা আৰু বন্ধু। তো জানিব লগা কথা আছে ইয়াতে। তো ঠিক আছে, তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ যিহেতু। তো ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু তেখেতৰ যিটো একচুৱেলি ইউটিউব চেনেল আছে, তো তেখেতৰ ইউটিউব চেনেলটো মই ডিছক্ৰিপশ্যনত দি দিওঁ, আপোনালোকে চাই ল'ব। আৰু পাৰিলে যিমান পাৰে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। ঠিক আছে, টেক কেয়াৰ, ভালে থাকক, সুস্থ থাকক আপোনালোকে। তো আজিলৈকে ভিডিঅ'টো এইখিনিয়ে থাকিল। ধন্যবাদ।